কমপ্লিট হ'ব 48 বছৰত ভৰি দিব জুবিন গাৰ্গে বিগত 48টা বছৰত জুবিন গাৰ্গে নিজৰ জীৱনটোক ইতিহাসটোক কেতিয়াবা লুটিয়াই চোৱাৰ চেষ্টা চলাইছেনে লুটিয়াই চাবলৈ আচলতে সময় পোৱা নাই তেনেকুৱা মানে কি অশ্বমেধ ঘোঁৰা টাইপ দৌৰি আছোঁ আৰম্ভ কৰিলোঁ যিদিনাৰ পৰা মানে প্ৰফেচনেলি সৰুৰ পৰা বাৰু মিউজিক চিউজিকত সেইবিলাকতে জড়িত আছিলোঁ কিন্তু প্ৰফেচনেলি যেতিয়া আৰম্ভ কৰিলোঁ 90 চনমানৰ পৰা তাৰপিছত আৰু ঘূৰি চাবলৈ সময় পোৱা নাই আৰু তাৰপিছত কেনেকৈ ইমান দিন পাৰ হৈ গ'ল গমেই নাপালোঁ মই পিতৃ ওচৰলৈ আহিব বিচাৰিম 48 বছৰ জুবিন গাৰ্গে ভৰি দিলে এই মুহূৰ্তত আপোনাৰ অনুভূতি কি জুবিন বেচিকেলি একোৱেই পৰিৱৰ্তন হোৱা নাই সি সৰুতে যেনেকুৱা আছিল এতিয়াও বেছিভাগ কাম আৰু কথা তাৰ তেনেকুৱাই চুলিবিলাক পকিছে কিন্তু চুলিবিলাক পকিছে সেইটো বয়সৰ চিহ্ন বয়সৰ এটা ইনচিগনিয়া থাকি যায়তো আৰু সেইটো থাকিবও লাগিব তো সি পৰিৱৰ্তন এইকাৰণে হোৱা নাই বুলি কওঁ মই কিবা এটা মাতিলে কিবা এটা সি মোক কথাটো হুৱাই পেলাই ক'বৰ চেষ্টা কৰে সদায় অকণমান যেন মই হাঁহিৰ চেঞ্চ পাওঁ তাৰ কথাত এইটো কৰে সেই কথাটো তাৰ পৰিৱৰ্তন হোৱা নাই আৰু এটা কথা কামবোৰ কৰোঁতে কাৰো পৰামৰ্শ নলয় নিজে যিটো ভাল দেখে কৰি যায় আৰু নিজেই ভাল বেয়াটোও জানে তেওঁ কৰা কামবোৰত যিটো বেয়া কথা আছে সেইটোও জানে কিন্তু তথাপি কামটো কৰি পেলাই কেতিয়াবা আমাক কয় ঘৰত কেতিয়াবা নকয় চিনেমা ওলোৱাৰ পিছত কোনোদিন মোক সোধা নাই চিনেমাখন চালা নেকি তুমি চাব বুলি ধৰিলোঁ আচলতে মই হয়তো তেওঁৰ চিনেমা চোৱাই নাই এতিয়া ৰাইজে ক'লে দিবি বিশ্বাস নকৰিব সেইটো আৰু এই কথাটো পাৰ্থক্যটো তেওঁৰে মোৰে মাজত পাৰ্থক্যটো কাৰণে বাঢ়ি বাঢ়ি গৈ থাকে তাৰ এটা মেইন কাৰণ হ'ল একেটা ঘৰতে আমি আটাইবোৰ নাথাকোঁ সেই এটা মেইন কাৰণ য'ত একে ঘৰতে নাথাকোঁ এইটো এটা ইনষ্টিটিউশ্যন আমাৰ ঘৰটোও এটা ইনষ্টিটিউশ্যন ইয়াত এজন মানুহ বাহিৰত থাকে দুজন ক'ৰবাত থাকে দুজন আমুকত থাকে এই হিচাপে যদি চলে এই ইনষ্টিটিউশ্যনটো চলিবনে এইটো আপোনাৰ আক্ষেপ নিশ্চয় আক্ষেপ নহয় এইটো পৰিৱেশ এটা যে গোটেই পৃথিৱীত বা ভাৰত এতিয়া এই ধৰণৰেই ভাৰত চলি আছে সেইকাৰণেই ভাৰতৰ বিশেষ উন্নতি ছ'চিয়েল ডেভেলপমেণ্ট হোৱা নাই ছ'চাইটিত মানুহবোৰ চব ফাৰাক বিভক্ত হৈ গৈছে কোন বিজেপি কোন কংগ্ৰেছ ক'ব নোৱাৰি কিন্তু তেওঁ ডাঙৰ যেনেকৈ হ'ল যেনেকৈ কৰ্তব্যত নিষ্ঠাৰে লাগিলে এইটো কাম কৰিমেই এইটো বৰ ভাল লক্ষণ সেই লক্ষণটোৰেই সামাজিক বিপ্লৱ আনিব পাৰে তেওঁ ইচ্ছা কৰি মই ইতিমধ্যে কৈছোঁ যে অসমৰ লাখ লাখ লোকৰ কাৰণে অনুপ্ৰেৰণাৰ এটা স্তম্ভ আপুনি পিতৃ হিচাপে নিশ্চয় গৌৰৱ অনুভৱ কৰাটো উচিত এই মুহূৰ্তত নাই গৌৰৱ শব্দ ব্যৱহাৰ নকৰিবই মোক ইণ্টাৰভিউত সদায় সোধে মই জানো যে পৃথিৱীত মূৰ্খই গৌৰৱ কৰে গৌৰৱ কৰা মানুহ দাবী কৰিব খোজে কেতিয়াও জ্ঞানী হ'ব নোৱাৰে খুৰা মই আপোনাৰ ওচৰলৈ উভতি আহি মই গৰিমাৰ ওচৰলৈ আহিব বিচাৰিছোঁ জুবিন গাৰ্গক লগ পোৱা কিমান বছৰ হ'ল গৰিমাৰ 24 বছৰ যদি জুবিন গাৰ্গৰ বয়স আজিৰ তাৰিখত 48 বছৰ তেতিয়াহ'লে জুবিন গাৰ্গৰ মানে আধাৰ পৰা গৰিমা গাৰ্গ লগত আছে 28 বছৰীয়া জুবিন বুলি মই কৈছোঁ 24 বছৰীয়া জুবিন বুলি কৈছোঁ কাৰণ 24 বছৰ তুমি জুবিনক পোৱা নাছিলা পিছৰ 24 বছৰ পাইছা এগৰাকী স্বামী হিচাপে এগৰাকী প্ৰেমিকা হিচাপে এগৰাকী গায়ক হিচাপে 24 বছৰীয়া জুবিনক পাপুৱে কোৱাৰ নিচিনাকৈ মই ক'ব লাগিব জুবিনৰ বিশেষ কিন্তু সলনি হোৱা নাই কাৰণ প্ৰথমতে মই যেনেকুৱা ধৰণৰ শিশুসুলভ একেবাৰে সাধাৰণ ল'ৰা এজনক পাইছিলোঁ 24 বছৰীয়া ল'ৰা এজনক বম্বেত মই পাওঁতে তেতিয়া মই জুবিনৰ এই গ্লেমাৰ ছাইডটো মই জনা নাছিলোঁ ইতিমধ্যে তেওঁ এষ্টাব্লিছড আছিল জুবিন গাৰ্গ তেওঁ আছিল কিন্তু মই তথাপিতো এই পৃথিৱীখনৰ লগত মই চিনাকি নাছিলোঁ বম্বে ছফায়া কলেজত মই তেতিয়া গৈছিলোঁ মই ডিগ্ৰী কৰিবলৈ গৈছিলোঁ আৰু তেতিয়া যিজন জুবিনক মই তাত লগ পাইছিলোঁ সাধাৰণ ল'ৰা এজনক সেই হিচাপে মই এতিয়াও পাওঁ কিন্তু এতিয়া কি হয় মই নিজে লগত আছোঁ যেতিয়া মই গোটেই চিনেৰিঅ'বোৰ দেখি থাকোঁ গতিকে তাৰ মাজতো জুবিনৰ সেই সাধাৰণ শিশুসুলভ যিটো তেওঁৰ নিজৰ মাজত আছে স্বভাৱটো সেইটো এতিয়াও আছে প্ৰথমতে আপুনি সুধিলে যে পিছলৈ ঘূৰি চোৱা হয় নহয় তেনেকুৱা কিছুমান সময়ত মানে তেনেকুৱা বস্তু পোৱা নোপোৱা কিছুমান বস্তুৱে সদায় ক্ৰিয়া কৰি থাকে সেইটো জানক মানে চেতন
অৱস্থাতে হওক বা অৱচেতন অৱস্থাতে হওক সেইটোৱে জুবিনকো কৰে আৰু তেতিয়া কিন্তু কেতিয়াবা জুবিন অস্থিৰ হৈ থাকে সেই বস্তুটো ৰিয়েক্ট কৰে আৰু কিছুমান কথা এতিয়া ক'ব পাৰি জুবিনক সাধাৰণতে সোধা হয় যে বিতৰ্কই জুবিনক খেদেনে জুবিনে বিতৰ্কক খেদি থাকে তেনেকুৱা কথাবোৰ এটা কিছুমান ক্ষেত্ৰত কিন্তু মিছ ইণ্টাৰপ্ৰিটেশ্যন হয় জুবিনৰ ক্ষেত্ৰত কিছুমান সময়ত এনেকুৱা এটা অৱস্থাত বা পৰিস্থিতিৰ সন্মুখীন হৈ যায় যে জুবিনে তেনেকেই ৰিয়েক্ট কৰে আৰু সেই ৰিয়েকশ্যনটো আচলতে নিজৰ ঠাইত জুবিনো ভুল নহয় বা ৰাইজৰ ঠাইত ৰাইজো ভুল নহয় প্ৰেমিক হিচাপে বহুত ভাল আছিল প্ৰেমিক হিচাপে মানে তেতিয়া কেনেকুৱা আছিল মোৰ কাৰণে সময় বহুত আছিল তেতিয়া মই বহুত বেছি পাত্তা পাইছিলোঁ তেতিয়া কিন্তু মই তাকে এতিয়া কেতিয়াবা আক্ষেপ কৰি কওঁ যে বম্বেত মই যেতিয়া হোষ্টেলত আছিলোঁ তেওঁ 35 কিলোমিটাৰ অহা যোৱা কৰিছিল মানে আন্ধেৰীৰ পৰা ৰ'দলৈকে মোক লগ পাবলৈ যেতিয়া তাত থাকে 70 কিলোমিটাৰ অহা যোৱা কৰি মোক লগ কৰে আৰু এতিয়া খাৰঘুলিৰ পৰা কাহিলীপাৰালে আহিবলৈ তেওঁৰ মানে দূৰ হৈ যায় কিন্তু ময়ো খেদি ফুৰো মই সময় মোক নিদিলে মই নিজে খেদো নিশ্চয় মই গৰিমাৰ কথা পাতি থাকি মই আহিব বিচাৰিছোঁ জুবিনৰ ভণ্টিৰ ওচৰলৈ জুবিনতকৈ কিমান বছৰ সৰু তুমি 8 years ডিফাৰেন্স আমাৰ 8 বছৰ এগৰাকী ককায়েক হিচাপে কেনেকৈ পাইছা জুবিন গাৰ্গক বহুত ভাল সেইটো চাবলৈ গ'লে হয় সি মোৰ লগত কাজিয়াও কৰা নাই মাৰপিটো কৰা নাই মেবি আমাৰ মাজত জংকিবা আছিলেতো চ' তাইৰ লগতে তাৰ যিমান মাৰপিট কৰিবলগীয়া থাকে সেইবোৰ কৰে চ' মোক অলপ বেছি সৰু টাইপৰ ধৰণেৰে তাৰমানে ব্যৱহাৰটো কৰে চ' যিমান পাইছোঁ ভালকৈ পাইছোঁ তেনেকুৱা বেয়াকৈ পোৱা নাই খুব ছাপৰ্টিভ সদায় ময়ো ছাপৰ্ট কৰোঁ বাৰু কেতিয়াবা আমি ক্ৰিটিচাইজো কৰোঁ ৰাতিপুৱা সময়ত আমি ধৰক মই অফিচত যোৱাৰ আগমুহূৰ্তত সি যদি পায়হি তেতিয়া বৌ গলিদা এইবোৰ চব এক্টিভ হৈ থাকে ৰাতিপুৱা সময়তো তাৰমানে আৰু মোৰ কাৰণে দৌৰা কিন্তু সেই সময়ত পাপু উঠে ধৰক আমি ডাইনিং টেবুলত এটা কথা পাতিলে সেইবিলাক কথা আমাৰ পতা যায় যে ধৰক চবৰে পজিটিভ নিগেটিভ কি আছে না আছে তাৰ মাজৰে হাঁহি ধেমালি তেনেকুৱা হিচাপে মানে মোৰ এটা কথা মনত আছে মই আগতে তেতিয়া সিহঁতে যোৰহাটত থাকে মই গুৱাহাটীত থাকোঁ আৰু তেতিয়া মই জুবিন গাৰ্গ হৈছোঁ আৰু চিনাকি চবেই চিনি পায় আৰু 1994-5 তেনেকুৱা তেতিয়া ঘৰলৈ ভোট নম্বৰত যাওঁতো মই ভোট গ'লে সিহঁতে কিনো পঢ়ি আছে মই পাহৰি যাওঁ তাৰমানে সুধো মানে তই কি পঢ়ি আছোঁ এইটো বিৰাট খং উঠে মানে পত্নী তোমাৰ লগত আছে ভগ্নী আছে পিতৃ আছে তোমাৰ জীৱনত এই তিনিগৰাকী ব্যক্তিৰ ভিতৰত কাৰ প্ৰভাৱ আটাইতকৈ বেছি প্ৰভাৱটো এতিয়া মানে মোৰ এষ্টাব্লিছমেণ্টৰ আগৰখিনিতো অভিয়াছলি মা দেউতাৰ থাকিব কাৰণ তেতিয়া তেওঁলোকৰ আমাৰ মোৰ বেকবন হিচাপে আছিল সৰুৰ পৰা যেতিয়ালৈকে মই ওলাই আহিছোঁ অকলে মেট্ৰিকলৈকে আৰু মেট্ৰিকৰ পিছৰ পৰা কিন্তু মই হায়াৰ ছেকেণ্ডেৰীৰ পৰা অলমষ্ট ওলাই আহিছোঁ আৰু তেতিয়া ক'ত যাম নাজানো আৰু নাইট চুপাৰত উঠো গুৱাহাটীলৈ গুচি যাওঁ কথাবোৰ তেনেকুৱা তাৰ পিছৰখিনি এতিয়া গৰিমাহঁত আছে গৰিমাই চাই গোটেই আৰু এতিয়া পৰিসৰটো বেলেগ হৈ গ'ল নহয় গোটেই প্ৰডাকশ্যন হাউচ চিনেমা গান অভিনয় নাটক কিবা কিবি সেইটো মই অকলে চম্ভালোতে একেবাৰে অসম্ভৱ কথা চ' গৰিমাই চাই মন আছে মোৰ ভাইটিটো সি বহুত দৌৰা দৌৰি কৰি থাকিবলগীয়া হয় কেতিয়াবা তেওঁৰ ইচ্ছা থাকিলেও ইমান বেছি অকুপাইড হৈ গ'ল খাৰঘুলিত স্পেচ নাইকিয়া হৈছে যে 1 ঘণ্টা 1.5 ঘণ্টাৰ কাৰণে মই কাহিলীপাৰালৈ যাওঁ এইটো কথা ঘৰত আলোচনা কৰোঁ এনেকুৱা এটা কথা উঠিলেও তেওঁ যাব নোৱাৰে খাৰঘুলি উঠাৰ লগে লগে মানে মানুহ আহি মই বাহিৰলৈ ওলাই 80টামান মানুহ দেখোঁ কিছুমানক চেলফি কিছুমানৰ বেমাৰ ট্ৰিটমেণ্ট কাৰোবাক চাকৰি কাৰোবাৰ কিডনি অপাৰেশ্যন মানে পইচা দি দিলে আছে মোৰ হাতত নাথাকে কিবা কিবি আশা ভৰসা লৈ আহে আজি মই দি থৈ আহিছোঁ 2টা ষ্টুডেণ্টক এক্সাম দিবলৈ পইচা নাই জুবিন আমি দেখিছোঁ আজি খালি কাকো বিমুখ নকৰোঁ কথাটো আমি অলপ দিনৰ পৰা দেখিছোঁ যে জুবিন গাৰ্গে বিভিন্ন সাক্ষাৎকাৰত বা মোৰ ইয়াতো মই জুবিন গাৰ্গক আগতে লগ পাইছোঁ তোমাৰ পত্নী আছে ভগ্নী আছে দেউতা আছে জীৱিত কিন্তু জুবিন গাৰ্গে মাজে মাজে কয় যে মই বৰ অকলশৰীয়া সকলো থকাৰ পিছত পৰিয়ালৰ সদস্য আছে ৰাইজ আছে মৰম আছে শুভেচ্ছা আছে তাৰ মাজত জুবিন গাৰ্গে কি অকলশৰীয়া অনুভৱ কৰে মানে বেছি ভিৰত থাকিলে তেতিয়া বেছি লনলি ফিল হয় এনি টাইম যদি বেছি ভিৰত থাকোঁ মই ক'তো নামিব নোৱাৰোঁ কোনো হোটেল ৰেষ্টুৰেণ্ট খাব নোৱাৰোঁ ক'তো যাব নোৱাৰোঁ পাব্লিক প্লেচত তেতিয়া বেছি লনলি ফিল হয় লনলি ফিলটো মানুহ তোমাৰ লগত আছে জুবিন
তোমাৰ পত্নী আছে, কৈছা পত্নী তোমাক ছাপোৰ্ট দিছে, তোমাৰ পিতৃ আছে, ভগ্নী আছে, তাৰ মাজত জুবিন গাৰ্গে কি অকলশৰীয়া অনুভৱ ব্ৰেইনৰ সেই ফ্ৰী স্পেচটো নাথাকে যে এনি টাইম হাঁহি থাকিব লাগিব, মন নগ'লেও হাঁহিব লাগিব, মন নগ'লেও ফটো তুলিব লাগিব, বেয়াকেতো মই ক'ব নোৱাৰোঁ কাকো। হিচাপে কি ক'ব জুবিনৰ বক্তব্যক লৈ নিশ্চয় বহুতৰ মাজত চৰ্চা চলা আৰু এগৰাকী সাংবাদিক হিচাপে বা জুবিনৰ বন্ধু হিচাপে এই কথা মোৰ মনত বহুদিন ধৰি ক্ৰিয়া কৰি আছিল যে জুবিনে কিয় বাৰে বাৰে এই কথাটো কৈ আছে। ইংৰাজ কবি W.H. ডেভিছৰ এটা কবিতা আছে, তেওঁ জীৱনত চব পালে, কবি যি বিচাৰে চব পালে, তাৰপিছত তেওঁৰ উপলব্ধিত লিখিছে এতিয়া মোৰ ফুলনিখন চাবলৈ সময় নাই, ক'ৰবাত থিয়েটাৰ হৈছে ভাল, মই যাব নোৱাৰোঁ এতিয়া, একেবাৰে একো কাৰণেৰে মোৰ সময় নাই। তেতিয়া কিহৰ সময় তোমাৰ কিহত কাটে সময় মোৰ কামত কাটে, মোৰ পাব্লিকবিলাক আছে নহয়, মোৰ ক্লাবটো আছে নহয়, সেইবোৰত কাটে, কিন্তু মই প্ৰকৃতিৰ সৌন্দৰ্য চাবলৈ গান শুনিবলৈ মোৰ সময় নাই। সেইটো W.H. ডেভিছৰ বৰ বিখ্যাত কবিতা, তাৰ প্ৰথম কলিটো মই অনুবাদ কৰি দিছোঁ। এওঁৰ কথা সেইটোৱে, মোৰ এতিয়া ফুলনি চাবলৈ সময় নাই। আগতে দাদাই ধৰক ৰাতি ৰাতি মন গ'ল হাৰমনিয়ামটো লৈ ৰুমটো বন্ধ কৰি ৰেৱাজে কৰি থাকিলে, 2-3টা বজালৈকে ৰাতি ৰেৱাজে কৰি কোনো ডিষ্টাৰ্ব নকৰে, মন গ'ল কিতাপ এখন পঢ়ি থাকিলে। এটা সেইটো কথা মই মাজে মাজে ময়ো ভাবোঁ, গ্ৰেটেষ্ট ডিফেক্ট বেণ্ডিট কুইনৰ গান শুনি পেলাই ই কান্দিছিলে ৰাতি হাৰমনিয়ামত বজাই বজাই, সেই ল'ৰাটো এতিয়া ৰিয়াজ নকৰে, হোৱাট এ ট্ৰেজেডি। ৰিয়াজটো আচলতে এতিয়া মোক ইমান দৰকাৰ নাই, কাৰণ দিনে 7-8টা গান গালে এইটো ৰিয়াজে হৈ যায়। এওঁৰ কি জীৱনীখনতো এইবোৰ কথা লিখিছোঁ, এওঁৰ যিখন প্ৰথম জীৱনী মই লিখিলোঁ সেইখনো এটা পৃথিৱীত ৰেকৰ্ডেই, বাপেকে পুতেকৰ জীৱনী কোনেও লিখা নাই পৃথিৱীত। মই আহিব বিচাৰিছোঁ গৰিমাৰ ওচৰলৈ। পত্নী আৰু স্বামীৰ মাজত কেতিয়াবা সুখ, কেতিয়াবা দুখ, কেতিয়াবা বুজাবুজি সকলোখিনি চলি থাকে। গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গক কৈ কৈ কি কথা লাইনত আনিব নোৱাৰিলে, কি কথা শিক্ষা দিব নোৱাৰিলে আজিলৈকে? বহুত কথাই নোৱাৰিলে। অলপ যদি গৰিমা খোলা খুলিকৈ কোৱা যায়, যিহেতু মই জুবিনক বাৰে বাৰে কৈ থাকোঁ জুবিনে কিন্তু নাই জুবিনে শিক্ষা নাপায় মোৰ পৰা কথাৰ পৰা। নাই, কথাবোৰ বুজে দেৰিকৈ হ'লেও, কিন্তু বহুতকেইটা প্ৰমিছ আছে যিকেইটা আজি দুটা যুগ ধৰি কৰিয়ে আহিছে, কিন্তু শেষেই হোৱা নাই আজিলৈকে। কৰিব কিবা ৰাজহুৱাকৈ কৰিব পাৰি নে নোৱাৰি সেই প্ৰমিছকেইটা? পাৰি। তেওঁৰ এই মদ্যপান কৰাৰ অভ্যাসটো, সেইটো মানে কেতিয়াবা খুব আগতে কমাইছে নে একে চলি আছে? কমাইছে কমাইছে, কেতিয়াবা কমে কেতিয়াবা বাঢ়ে, কেতিয়াবা একেবাৰেই নাই, চিটুৱেশ্যনৰ ওপৰত ডিপেণ্ড কৰে, কেতিয়াবা বাঢ়ি যায়, এদিন মাজতে কেতিয়াবা এনেকৈ বাঢ়ি যায় যিটো বস্তু মানে খঙো উঠে, দুখো লাগে, মানে সেইটো সময়ত আৰু প্ৰকাশৰ কোনো ভাষা নাথাকে, মানে কি কৰিম কি নকৰিম যেন লাগে। কিন্তু কেতিয়াবা ইমানেই ভাল, দুদিনমান শান্তশিষ্ট একদম ভাবি থাকো যে এই মুহূৰ্তত খাব নেকি, এই মুহূৰ্তত খাব নেকি, নেখায় মানে একেবাৰে। খোৱা বস্তু বনায় আৰু বনায় সকলোৰে কাৰণে বনায়, এসোপামান বনায়। ঘৰত মানুহ যদি আমি আছো 7জন, তেওঁ মানে 15-20 জনৰ কাৰণে বনাই দিব। কাইলৈ বস্তু বনাওঁতে মানে মই প্ৰেক্টিচ কৰি থাকোঁ। মোৰ ধুনীয়া এখন ৰেষ্টুৰেণ্ট খুলিবলৈ মন আছে গুৱাহাটীত, যে আৰু কিছু বছৰ পিছত এইবোৰ গান চানবোৰ কমাই দিম, ৰেষ্টুৰেণ্টত বহি থাকিম, মানুহক খুৱাম, মন গ'লে এটা গান গাম, নহ'লে তাত আৰামছে নিজৰ মতে ৰিলেক্স কৰিম। পাপুৱে ভাবিছে এই কামটো এইটো কেতিয়া আৰম্ভ কৰে, নিচিনা খানা নবনাবা দেই। মই খানা ভাল বনালোঁ, 25টামান মানে উপঢৌকন তাত। মোক কৈছে খাই চোৱাচোন, খাই চোৱা, খোৱা। মই বোলো মই ৰাতিপুৱা উঠি আহিছে, মোক ধোৱা নাই, খাম। পিছতে থালখন দাঙি চাই দেখিলোঁ এইটোতো খাদ্য নহয়। আৰু এটা প্ৰমিছ কি থাকিল? এতিয়া জুবিনে কয় যে 1995 পৰা কৈ আহিছে মই আৰু সুৰাপান নকৰোঁ, মদ নাখাওঁ, ভাল ল'ৰা হ'ম, বা যিয়ে ন অলপ অলপ খাই স্বাস্থ্যৰ যতন লোৱাটো, জিমলৈ যাম, এনেকুৱা ধৰণৰ কথা। নিজৰ এখন জিম খুলিছে জুবিনে, কেতিয়াবা গৈছে? যায়, মাজে মাজে যায়, মানে একদম বিৰাট প্ৰস্তুতি, সাংঘাতিক প্ৰস্তুতি চলে সেইকেইদিন। তুমি দুটা কথাই জুবিনক আজি 24 বছৰীয়া জীৱনত লাইনত আনিব নোৱাৰিলা, এটা হৈছে মদ খোৱাটো আৰু দ্বিতীয়টো হৈছে জুবিন নিজৰ স্বাস্থ্যৰ প্ৰতি যতন ল'ব লাগে। এই কথা দুটা বিশেষকৈ পিছৰ কথাটো মই কওঁ, অসমৰ ৰাইজেও বিচাৰে জুবিন গাৰ্গে নিজৰ স্বাস্থ্যৰ প্ৰতি যতন লওক, কাৰণ জুবিন গাৰ্গ সদায় অসমৰ ৰাইজৰ মাজত জুবিন গাৰ্গ হৈ থাকিব। এতিয়া মাজে মাজে মাৰ্চিয়েল আৰ্টছৰ প্ৰেক্টিচ কৰি আছোঁ, মাজে মাজে মানে সেইটো এক্সপাৰ্ট হয়, শিকাই আছে, হয়তো 2 বা 3 দিন কৰিছে, আজি 6 মাহমানৰ ভিতৰত। সেইটোকে তেওঁ মাজে নাই, মই নাথাকোঁ দেখোন, এই দিল্লী গুচি গ'লো, কেলকাতা গুচি গ'লো, কি কৰিম, তাততো গৈ লাভ নাই। মাৰ্চিয়েল আৰ্টছ নাই, স্বাস্থ্যৰ যতন মানে কি, মোৰ স্বাস্থ্য ঠিক আছে, মই এতিয়াও 1 ঘণ্টা ফুটবল খেলোঁ,
এতিয়া ফুটবল আমাৰ কিবাখন খেল আছে আকৌ খেলিম মই এতিয়া 12খনমান খেল এইটো ৰেগুলাৰ হ'লে যিয়ে কৰক ৰেগুলাৰ 1 ঘণ্টা ফুটবল খেলাটো বৰ ইজি নহয় কথাটো খেলিব নোৱাৰে সাধাৰণতে আধা হাফ টাইমত নামিয়ে দিয়ে চবে আমি ফুল খেলোঁ 1 ঘণ্টা আৰু স্বাস্থ্য যতন ল'বা ফুটবলটো এটা এনেকুৱা গেম ফুটবলটো খেলি থাকিলে বহুত বস্তু ঠিক হৈ থাকে কিন্তু বিবেকানন্দ কৈ থৈ গৈছিল যে ফুটবল ইজ দ্য অনলি গেম য'ত মেণ্টেল আৰু ফিজিকেল দুটা এক্সাৰচাইজ একেলগে হয় মই পিতৃ ওচৰলৈ আহিব বিচাৰিছোঁ জুবিন গাৰ্গক লৈ বিভিন্ন সময়ত বিতৰ্কৰ সূত্ৰপাত হয় এগৰাকী পিতৃ হিচাপে নিশ্চয় আপোনাৰ সেই মুহূৰ্তত দুখ লাগে বহুত কথা কিন্তু এই ভুল বুজাবুজিত হয় গৰিমাই কোৱা নিচিনা বহুত কথা আৰু কিছুমান কথা হয় এওঁ দুৰ্বল মুহূৰ্তত কেতিয়াবা মানুহ কিছুমান প্ৰশ্ন কৰে আৰু মানুহবিলাকে উত্তৰটো আগতে বনাই লয় মনত যে জুবিনে এইটো উত্তৰ ক'ব জুবিনৰ পৰা এনেকুৱা এটা উত্তৰ উলিয়াম আৰু আমি খুব হাত চাপৰিব যাম যদি প্ৰশ্নটো আহি যায় তেওঁ সেইটো ধৰণৰ উত্তৰকে দি আৰু তাহাঁতি খুব হাত চাপৰিব যায় এই বস্তুটোৱে গোটেই ঘটনাটো বৰবাদ কৰি পেলায় সেইটোৱে মূল কথা সব বৰবাদ সৃষ্টি হয় সেই ঘটনাটোৰ পৰা এটা খণ্ডহে দেখা যায় আচলতে গোটেই কথাটোৰ এটা খণ্ডৰহে মানে ইমান প্ৰচাৰ হৈ যায় যে সেই খণ্ডটোৱে মানে বিতৰ্কটো সৃষ্টি কৰে মই ভগ্নী ওচৰলৈ আহিব বিচাৰিছোঁ তুমিও এটা সামাজিকভাৱে জড়িত এগৰাকী মহিলা এগৰাকী যুৱতী এফালে জুবিন গাৰ্গৰ লাখ লাখ শ্ৰোতা শুভাকাংক্ষী আৰু আনফালে যেতিয়া জুবিন গাৰ্গৰ বিতৰ্কৰ কথা শুনা যায় এগৰাকী ভক্তি হিচাপে নিশ্চয় তোমাৰ অলপ হ'লেও মনত আক্ষেপ থাকে যে দাদা এইটো কিয় কৰিলে নকৰিলেও ভাল আছিল চাগে জুবিনক কেতিয়াবা সুধিছা তুমি মই তাক এটাই কওঁ কেলে এনেকুৱা ধৰণৰ মানে অদ্ভুত কাণ্ডবোৰ কৰ সি তেতিয়া এক্সপ্লেনেশ্যনটো দিয়ে হে হাঁহি ধেমালিৰে কথাটোৰে এটা কিন্তু বহুত দীঘল বেকগ্ৰাউণ্ড ষ্টৰী এটা আছে আচ্ছা এই যিটো নেহৰু ষ্টেডিয়ামৰ ঘটনাটো কাৰণ সেই কথাটো সদায় এটা বেকগ্ৰাউণ্ড ষ্টৰী থাকে সেইটো বহুত ডাঙৰকে মানুহে যেতিয়া সেইটো মানে প্ৰথম মানে আটাইতকৈ ডাঙৰকে ওলোৱা মই এটা বিতৰ্ক বুলি ক'ব পাৰোঁ সেইখিনি সময়ত আমি চবেই হতাশ হৈছিলোঁ সেইটো সময়ত আৰু ইমান দীঘলীয়াকৈ হৈছিলে কিন্তু সেইখিনি সময়ত কি হৈছিলে সেইদিনাখন যিটো অনুষ্ঠান হৈছিলে তাত সিকিউৰিটিৰ এনেকুৱা ব্যৱস্থা হৈছিলে পলিটিচিয়ানসকলৰ কাৰণে কাৰণ সেইদিনাখন জয়াপ্ৰদাকে আদি কৰি ৰাহুল ৰয়ৰ দৰে আহিছিলে হয় তেওঁলোকৰ কাৰণে কটকটীয়া নিৰাপত্তা ব্যৱস্থা কিন্তু যিসকল অসমৰ আমাৰ শিল্পীসকলক মাতিছিলে আৰু সেইদিনাখন ৰামেশ্বৰ পাঠকদেৱক সেইদিনাখন লাইফ টাইম এচিভমেণ্ট কিবা দিবলৈ তেখেতক বিশেষ সন্মান এটাৰ কাৰণে তেওঁক মাতিছিলে সেই মানুহজন বহুত অসুস্থ আছিলে তেওঁক বাহিৰত বহুত দেৰি ৰখাই থৈ দিছে মিউজিচিয়ানখিনি যেতিয়া সোমাব পৰা নাই তেতিয়া জুবিনে গোটেই ৰাস্তাবোৰ এনেকৈ ইখন গেট সিখন গেট নিজে ট্ৰাই কৰি আছে সোমাবলৈ তেতিয়া দেখিছে যে চাউণ্ড চেকো হোৱা নাই ইতিমধ্যে তেওঁ তেতিয়া দেখিছে ৰামেশ্বৰ পাঠকদেৱ গাড়ীত বহুত দেৰি সেই অসুস্থ অৱস্থাৰ মানুহজনক বহাই থৈ দিছে তেতিয়া জুবিনৰ বহুত খং উঠি পেলাই মেনেজমেণ্টক অলপ খং ৰাগ কৰি পেলাই যেনে তেনে তেখেতক ভিতৰলৈ ভৰাই দিলে দি পেলাই জুবিনৰ ৰিয়েকশ্যনটো অৱশ্যে ভুল হৈছে হয়তো ষ্টেজত উঠি তেওঁ ক'ব পাৰিলে কিন্তু এনেকুৱা হ'ল জুবিন গাৰ্গে জখলাত মানুহে দেখিলে কিন্তু জুবিন গাৰ্গে যে ৰামেশ্বৰ পাঠকৰ পক্ষত থিয় দিছিলে এগৰাকী থলুৱা শিল্পীৰ পক্ষত সেইটো বস্তু তেওঁ হয়তো যদি ক'লেহেঁতেন এনেকুৱা এটা ঘটনা হৈছে মই আজি মানে ইয়াত অনুষ্ঠানটোৱে নকৰোঁ তেতিয়াও হয়তো মানুহে বুজি পালেহেঁতেন কিন্তু জুবিনে সেইদিনাখন কি কৰিলে খুটা চুটাত বগাই নিজৰ অনুষ্ঠানটো নিজে বেয়া কৰি পেলালে মনোৰঞ্জন সিঙক কৈ থৈ গৈছোঁ ষ্টেজত থাকোঁতে মই বোলো আজি তই মৰিলি আচ্ছা গোটেই প্ৰগ্ৰেম বৰবাদ কৰিম আজি এই যে ৰিয়েকশ্যনটো কেনেকৈ আছে প্লিজ আঁৰত কিবা এটা নিশ্চয় জুবিনৰ কাহিনী থাকে যিটো গৰিমাই ক'লে প্ৰত্যেকটো বিতৰ্কৰ আঁৰত কিবা এটা নিশ্চয় কাহিনী লুকাই থাকে জুবিনৰ মোক সেই চেণ্টিমেণ্টেল হৈ মই ৰিয়েক্ট কৰি দিওঁ আচলতে কিন্তু সেই ৰিয়েকশ্যনটো হয়তো ভুল তেওঁৰ মই সেইটো শুদ্ধ বুলি নকওঁ সেইটো শুদ্ধ নকৰিলেও হৈ যায় না শুদ্ধ কথাটো কৈ দিব লাগে আচলতে স্পষ্টকৈ যিটো হৈছে সেইটো কৈ পেলাই মই অনুষ্ঠান মই আজি জুবিনে জখলাত নবগাই যদি মঞ্চত ক'লেহেঁতেন যে এগৰাকী থলুৱা শিল্পী কেনেকুৱা ব্যৱহাৰ কৰা হৈছে জুবিন গাৰ্গে হয়তো বেছি প্ৰশংসা পালেহেঁতেন ৰাইজৰ জুবিনে তাকে নকৰি জখলাত বগাই নিজৰ প্ৰতিবাদ সাব্যস্ত কৰিলে যাৰ বাবে জুবিন গাৰ্গৰ সেই খ্যাতি কিন্তু আজিলৈকে থাকিব আমাৰ লগত তোমাৰ পত্নী ভগ্নী আৰু পিতৃ উপস্থিত আছে তিনিগৰাকীয়ে নিজৰ নিজৰ দিশত এগৰাকী জুবিন গাৰ্গৰ অভিভাৱক জুবিন গাৰ্গে এই তিনিগৰাকীৰ ভিতৰত নিজৰ পত্নী ভগ্নী আৰু পিতৃৰ ভিতৰত কাক আটাইতকৈ বেছি ভয় কৰে ভয় বস্তুটো মোৰ নাই সাধাৰণ যদি যুৱকজনৰ কথা কওঁ তেতিয়াহ'লে কোনোবাই নিজৰ পত্নীক ভয় কৰে ভনীয়েকক ভয় কৰে পিতৃক ভয় কৰে সৰুতে দেউতাক ভয় কৰিছিলোঁ বাৰু মাজে মাজে এতিয়া ভয় নকৰে জুবিন গাৰ্গে দেউতাক পিছে খুব কম গালি দিছিলে মানে গালি চালি কম দিছিলে এবাৰ দুবাৰ দিছে মোৰ মনত থকাত মানে মাৰো খাইছা মাৰটো কম আচলতে কি হয় মাৰটো মায়ে বেছি মাৰিছে মায়ে মানে সদায় পিটে তাক মাৰিব ল'লে পাপুৰ অলপ পিছত হাঁহি উঠি যায় তাৰমানে তাৰ কাণ্ডবোৰে এনেকুৱা গলিদাৰ মায়ে এখন মানে সেই বাঁহৰ জেওৰা এখন
শেষ কৰি দিছে কোৱাৰ্টাৰটো উলিয়াই সদায় এডাল ছিঙি ছিঙি আমি যেতিয়া ট্ৰান্সফাৰ হৈছোঁ মই জয় এখন চাইছোঁ উপচোৱা নাই তাৰমানে ইমান মাৰিলে মোক আৰু মায়ে মাৰিলে মই নাচি থাকোঁ হাঁহি থাকোঁ তেতিয়া মানে জোৰকৈ নামাৰে নোৱাৰে দেউতাৰ খং উঠা এটা কাহিনী এটা ক'ম বাৰু মই এইটো বৰ ইণ্টাৰেষ্টিং আৰু এইটো চাৰ্লি চেপলিন টাইপ কাহিনী এটা অলপ ডিজনীত আছিলোঁ আমি চ' মোক ফুটবল খেলিবলৈ নিদিয়ে মই মনে মনে কেতিয়াবা খেলোঁগৈ গৈ আৰু সিদিনা বৰষুণ দি আছিলে বোকাই পানীয়ে খেলি মই গম পাইছোঁ আজি দিলে আৰু ফুটবল খেলিবলৈ নিদিয়ে মানে মোৰ আঙুলি চাঙুলি ভাঙে বুলি ভয় কৰে ফুটবলত ইনজিয়ৰ্ড হয়তো খুব চ' মই খেলি মেলি আহিছোঁ গধূলি আৰু আহি মানে আমাৰ ঘৰটো ভাড়া ঘৰত আছিলোঁ আমি পিছফালে এনেকৈ সোমাই যাব লাগে আৰু ফ্ৰণ্টতে আকৌ মালিকৰ ঘৰটো মালিকৰ ঘৰৰ মাজেদিও মই চোতাল এখন আছে মাজত মালিকৰ ঘৰৰ মাজেদিও যাব পাৰোঁ এনেকৈ ঘূৰি পেলাইও যাব পাৰোঁ ঘৰটোত সোমাবলৈ লওঁতে দেখিলে গম পাইছে ফুটবল খেলি আহিছোঁ কিবা খং উঠিলে মাৰিলে খেদা মোক তাৰপিছত মই দৌৰিছোঁ পিছে পিছে পাপু দৌৰিছে তাৰপিছত মইতো সৰুটো মই বেছি দৌৰিব পাৰোঁ মই পূৰা দৌৰিছোঁ দৌৰি একদম গৈ একদম মালিকৰ ঘৰৰ মাজেদি গৈ আকৌ এপাক মাৰোঁ আকৌ দেউতা গৌৰি আছে 3 পাকমান মাৰিছোঁ আমি আলহী আছে আলহী হৈছে কি হৈছে আগে আগে পুতেক পিছে পিছে বাপেক দৌৰি ফুৰিছে আৰু গেটৰ ওচৰত বোকা অলপ আছিলে সেইকণ মানে দুইজন শ্লিপ কৰি পাৰ হৈ গুচি যায় আকৌ দৌৰে তাৰপিছত ভাগৰ লাগিলে বাদ দিলে আৰু ইয়াক মানে সৰুতে খুব অঘাইতং আছিলে মোৰ নামেই আছিলে আৰু এইটো মানে মোৰ প্ৰশ্নটো মই আঁতৰি গৈছোঁ জুবিন নিশ্চয় দৰ্শকে প্ৰশ্নটো আশা কৰিব এই 3গৰাকী আমাৰ লগত উপস্থিত আছে আটাইতকৈ জুবিন গাৰ্গে কাক বেছি ভয় কৰে ভয়টো সেই মই কৈছোঁ দেউতাক কেতিয়াবা ভয় লাগিছিলে এতিয়া দেউতাক ভয় নকৰা এতিয়া ভয় নালাগে এতিয়া আৰু এতিয়া আমি সমনীয়া নিচিনা হৈছে আৰু কাক ফ্ৰেণ্ডলি টাৰ্মছ পত্নী ভগ্নী গৰিমালৈ কেতিয়াবা ভয় লাগে বাৰু কেতিয়াবা অলপ মানে ৰণচণ্ডী ধৰে নেকি সূৰ্যমুখী হয় কেতিয়াবা হ'বলগীয়া হৈ যায় হ'বলগীয়া হয় থাকেই আৰু মানে কি কথাত খং উঠে গৰিমাৰ মই গৰিমাক সুধিম বাৰু তোমাক মই জানিব বিচাৰিছোঁ খংটো উঠিব আৰু মইতো এই যে বেছি ল'ৰা এটাৰ এইটো নেকি স্বাভাৱিক কথা সেইটো ময়ো জকি দিওঁ কেতিয়াবা মই জকিলে আকৌ বৰ উৎপাত কৰোঁ মই বস্তু ভাঙি পেলাওঁ বুলি আচ্ছা এবাৰ এই উষা কৰ্টত থাকোঁতে কিবা লাগিলোঁ ৰাতি লাগি 4th ফ্ল'ৰৰ পৰা মস্ত আলমাৰী এটা মই দলি মাৰি দিলোঁ ৰাতি মস্ত নহয় এই সাইড টেবুল যে থাকে বিছনা আলমাৰী এটা পেলাই দিলে তাতে এখন পৰি ভাগিলে তাতে মোৰ হেৰিটো আছিলে ড্ৰাইভিং লাইচেঞ্চখন আছিলে তাত ড্ৰাইভিং লাইচেঞ্চখন আকৌ গৈ পেলাই চিটি গৈ পেলাই লাইট পোষ্টটোৰ তলত পৰিলে মই গম নাপাওঁ আমাৰ সমীৰ যে আমাৰ শশাংক সমীৰ আকৌ পিছদিনাখন ইফালেদি গৈ আছিলে কিবা কাৰণে খোজকাঢ়ি তাৰ ফটকৈ দেখিলে এইটো জুবিনদাৰ লাইচেঞ্চখন দেখোন সি বুটলি আনি প্ৰায় এসপ্তাহ পিছত মোক ঘূৰাই দিছে তাক মই কাহিনীটো ক'লোঁ খুব হাঁহিছেহি চ' কথাবোৰ তেনেকুৱা আৰু মানে মাজে মাজে গিৰিয়েক ঘৈণীয়েকৰ যিটো হয় তোমালোকৰ ফেমিলিত আছে আৰু মই অলপ বেছি উগ্ৰ হওঁ মানে মোৰ সেইটো মেবি বেছি কাম কাৰণে হৈছে এই যে জুবিনে সৰুতে খুব দুষ্ট কৰিছিলে নিশ্চয় মুহূৰ্তত কিছুমান স্মৃতিয়ে তোমাকো আমনি কৰিব আৰু জুবিন গাৰ্গৰ এগৰাকী ভগ্নী আমাৰ মাজৰ পৰা অকালতে হেৰাই গ'ল সেই দুখ কেৱল জুবিন গাৰ্গৰে নহয় অসমৰ সংগীতপ্ৰেমী ৰাইজৰ অন্তৰতো সেই জুইকুৰা সদায় উমি উমি জ্বলি থাকিব মই ব্যক্তিগতভাৱেও তেওঁক লগ পাইছিলোঁ কেইবাবাৰো জংকীক এগৰাকী দুৰন্ত প্ৰতিভাৰ তেওঁ আকৰ আছিল আৰু জীয়াই থকা হ'লেতো তেওঁৰ পৰা আমি বহুখিনি আশা কৰিব পাৰিলোঁহেঁতেন সেই স্মৃতিবিলাকে কেনেকুৱাকৈ আমনি কৰে আচলতে সাৰ গৰু এটাৰ পৰা বচাইছোঁ আচ্ছা কৰিমগঞ্জত সেইটো মিছা কথা ন খেদি আহিছিলে সি টানিছে পাপুৱে বচালেহি লাষ্টত সিও সৰু একদম মানে মোটামুটি শংকৰদেৱে আৰু মই মানে একদম সৰু সি অকণমান ডাঙৰ আৰু সেই খাৰগৰটো খুচি মানে মোক পেলাই দিলে শংকৰদেৱে সাৰগৰক লুটিয়াই দিছে নোৱাৰিলোঁ মই ইমান জোৰ নাই সি চেষ্টা কৰিলে পিছত দেউতা পাপুৱে আহি পেলাই ককায়েক আৰু ভনীয়েকৰ এটা মৰমৰ চিন বহুত সৰু আছিলে মই যে জংকীৰ প্ৰসংগ পাতি আছিলোঁ যে জংকী তুমি আৰু জুবিন নিশ্চয় জংকীৰ অভাৱ এই মুহূৰ্তত অনুভৱ কৰা হৈছে আৰু আলোচনাৰ মাজলৈ যদি আমি জুবিনৰ মাতৃ আৰু জংকীৰ কথা নানো তেতিয়াহ'লে আলোচনা নিশ্চয় আধৰুৱা হৈ থাকিব হয় কি ক'বা তুমি মা আৰু বা মানে মই কি ক'ম আমাৰ পৰিয়ালটো একচুৱেলি হাঁহিমুখীয়া ছোৱালী আছিল হাঁহিমুখীয়া দুয়োগৰাকী মানে আমাৰ পৰিয়ালটোৰ পিলাৰ নিচিনা আছিলে সঁচা কথা ক'বলৈ গ'লে মা মানে আমাৰ ল'ৰা ছোৱালীকেইটা আমি কি কৰোঁ নকৰোঁ ক'ত ইণ্টাৰেষ্ট কেয়াৰ লোৱা এভৰিথিং চব মায়ে কৰে দেউতাটো এইবোৰ সময় নাই ব্যস্ত থাকে আৰু বা চৰকাৰী চাকৰি আৰু বা এনেকুৱা আছিলে যে দাদা আৰু মোৰ মাজত তাই এটা পিলাৰে বুলি ক'ম মানে দাদায়েও যিমান ডিপেণ্ড কৰে বাৰ ওপৰত ময়ো সিমানেই ডিপেণ্ডেণ্ট
চ' সেইটো এটা মানে সেই দুখটো মই কি ক'ম এটুকুৰা মানে কেতিয়াও নুশুকোৱা ঘাঁৰ নিচিনা আমি এই মুহূৰ্তত প্ৰতিটো মুহূৰ্তত সেইটো ছাৰ নিচিনা আমাৰ লগত থকা বস্তু আমাৰ আটাইবোৰ মিলি পেলাই এটা চেন্স অফ ইকুৱেলিটি ৰেইণ্ড বিটুইন আছ এমংষ্ট আছ এইটোৰ কোনো বেলেগ কথা নাই এতিয়া জংকি নাই বুলি আমাৰ ঘৰত কোনো কথা নাই তেওঁ সদায় আছে তেতিয়া আছিল এতিয়াও আছে খালি তেওঁ শাৰীৰিক অৱয়ৱটো আমাৰ মাজত নাই কিন্তু তেওঁৰ সত্তা তেওঁৰ চাইক'লজি তেওঁৰ ইনষ্টিংক্ট চব এতিয়াও আমাৰ মাজত ঘূৰি আছে কামেই কৰি আছে জুবিনৰ মাজতো কাম কৰি আছে মানে পামীৰ মাজতো সেই একেটা কাম কৰি আছে গতিকে মই কথাটো বেলেগ ধৰণে নাভাবোঁ সেই একে ধৰণেৰে ভাবোঁ মই কোনোবা এখন কিতাপ জংকিৰ নামত উৎসৰ্গা কৰিছিলোঁ তাত সেই কথাটো লিখিছিলোঁ এই নৃত্যত যি ভৰত সংগীতত যি সৰস্বতী সেই হ'ল জংকি বৰঠাকুৰ এগৰাকী পিতৃ হিচাপে আৰু তাতোকৈ আপুনি এগৰাকী বিশিষ্ট কবি আপোনাৰ কলমেৰে বহু কথা প্ৰাণ পায় জুবিন গাৰ্গৰ কোনটো গীত আপোনাৰ আটাইতকৈ বেছি প্ৰিয় আৰু কিয় সপোন ৰঙৰ জীৱন তুমি এই গানটোৰ এটা সৰু হেৰি আছে মানে গানটো মই হয়তো প্ৰথমতে ইমান মন দি এই গানটো শুনা নাছিলোঁ এদিন গৌৰীমা আৰু মই যোৰহাটৰ পৰা আহিছোঁ এওঁ নাহে আমি দুটা আছোঁ ড্ৰাইভাৰটো আছে এইটো বজাইছে ৰেডিঅ'টোত তাত বজাই তেতিয়া মই মন পুতি শুনিলোঁ গানটোৰ সুৰটো এইটো পিয়'ৰ মিউজিকৰ সুৰ গানৰ সুৰ নহয় পিয়'ৰ মিউজিক সেই গানটো কিন্তু সেইটো সেই গানটোৰ ষ্টেণ্ডাৰ্ডটো এতিয়া বহুত গানৰ নাই তোমাৰ সেইটো একেবাৰে আপুনি পিতৃ হিচাপে জুবিন গাৰ্গৰ কিছু শেহতীয়া গীতত ছেটিছফাই নহয় নেকি তেনেকুৱা নিচিনা লাগিল নহয় ছেটিছফাইড হয় কিন্তু এটা তুলনা এটা আহি যায় কম্পেৰিজন যদি কৰা কম্পেৰিজন এতিয়া সপোন ৰঙৰ জীৱন তুমিতো পটকৈ আহি যায় মোৰ মনত মই ভাবিছোঁ এইটো পিয়'ৰ মিউজিকৰ গান তেওঁ কিহত চিনেমাত দিছিলে নে ক'ত এনেই কেছেটত গালে মই ৰেডিঅ'তে থাকি গৈছিলে কেছেটত আছিলে সেইটো মই ৰিচেণ্টলি 2 বছৰ আগতে আকৌ মানে পিছত ৰিলিজ কৰিছোঁ পাহৰি গৈছিলোঁ যোৰহাট ৰেডিঅ'ত আছিলে নেকি এই গানটো তুমি মাজে মাজে আকৌ গাবা অকণমান গুণগুণাই দিলে যদি পিতৃৰ এটা খুব প্ৰিয় গীত যদি পৰা যায় অকণমান এইটো আকৌ গাবা তোমাৰ সেইটো এটা ভাল ৰিয়াজ হ'ব সুৰটোৰ ৰিয়াজ হৈ যাব আকৌ গাবা মাজে মাজে লিখাটো বৰ ধুনীয়া আছিলে তেতিয়া মানে প্ৰথম কলেজলৈ গৈ প্ৰেমত পৰিছিলোঁ এজন ছোৱালী নামটো মই নকওঁ বাৰু তাই বিয়া চিয়া হৈ গ'ল সেই প্ৰেমত পৰি তেতিয়া লিখা গান সপোন ৰঙৰ জীৱন তুমি আকৌ এবাৰ আহিবানে নিশামুখ জগাবলে বহু যুগৰ তৃষা তুমি বহু যুগৰ তৃষা তুমি নাহা কিয় ঘনে ঘনে সপোন ৰঙৰ জীৱন তুমি আকৌ এবাৰ আহিবানে নিশামুখ জগাবলে এটা সূক্ষ্ম প্ৰেমৰ গীত আচলতে মই ভগ্নী ওচৰলৈ আহিব বিচাৰিছোঁ গান গোৱা জুবিন গাৰ্গক ভাল লাগে নে চিনেমা বনোৱা জুবিন গাৰ্গক ভাল লাগে গান গোৱা ফাৰ্ষ্ট চইচ প্ৰথম গানটো মানে তাৰ আত্মাৰ নিচিনা বস্তু গানটো সি গান গাওঁ বুলি নাগায় গানটো অট'মেটিকেলি আহে অন্তৰৰ পৰা চিনেমা নিৰ্মাতা হিচাপে তেওঁ নিজক সেইখিনি আয়ত্ব কৰি লৈছে পঢ়ি শুনি চাই মেলি ষ্টাডি কৰি পেলাই নিজক সেইখিনি লেভেলত আনি লৈছে ডেভেলপ কৰি লৈছে জুবিন গাৰ্গৰ কোনটো গীত ভাল লাগে আটাইতকৈ কিন্তু মোৰ সবতকৈ প্ৰিয় গীত আচলতে এটা ইমোচনেল কাৰণত চাগে এই সোণ ৰূপেৰে জুখি ল'ব নোৱাৰি গানটো এইটো মোৰ এটা হয় অন্তৰৰ ওচৰৰ গান বায়েও কণ্ঠদান কৰিছে দাদাও কৰিছে আৰু সুৰটো বৰ চিম্পল হামেবল আমি মানে গুণগুণাব পৰা চুই যায় অন্তৰ চুই যায় গৰিমা কোনটো গীত প্ৰিয় মই তেনেকৈ ক'বলৈ গ'লে বহুতকেইটা ক'ব লাগিব ৰং এলবামটোৰ গীতকেইটা জুবিন আৰু মোৰ কানেকশ্যন প্ৰথম গতিকে ৰঙৰ গীতকেইটা মোৰ তেনেকৈ ভাল লাগে তাৰপিছত জুবিনে মোক কৈছিলে যে আমাৰ বিয়াখনক কল্পনা কৰি পেলাই এটা গীত মানে তেওঁ ৰচনা কৰিছিলে সুৰ কৰিছিলে এতিয়া কাষত হেঁপাহৰ ফুলনি
সেইটো এটা গীত মায়াবিনীটো সকলোৰে কাৰণে সকলোৰে বাবে এটা প্ৰিয় গীত জুবিনৰ প্ৰিয় নিশ্চয় জুবিনে সদায় কৈ থাকে তুমি চোৱা যেতিয়া দুচকু মায়াবিনীটো মই লিখা আটাইতকৈ ডাৰ্কেষ্ট ছং মই ভাবোঁ এইটো আৰু এটা আছে ৰৈ ৰৈ বিনালে বুলি সেইটো মই ষ্টেজত কেতিয়াও নাগাওঁ কাৰণ সেইটো ষ্টেজত কৰাটো বৰ দিগদাৰ মই এনেকুৱা ধৰণৰ এৰেঞ্জমেণ্ট কৰিছোঁ গোটেই মিউজিক সংগীত ব্যৱস্থাপনা সুৰ সেইটো মানে সকলো ফালৰ পৰা সংগীতৰ কাৰিকৰী দিশৰ পৰাও বা উন্নত মানদণ্ডৰ গীত সেইটো আকৌ সেউজীয়া মন সেউজীয়া প্ৰাণ মই সেইটো এটা ভাল পাওঁ মই পিতৃ ওচৰলৈ আহিব বিচাৰিছোঁ জুবিন গাৰ্গে যেতিয়া সৰুতে হাৰমনিয়াম লৈ ঘৰত ৰেৱাজ কৰিছিলে আপুনি ভাবিছিলেনে যে জুবিন গাৰ্গ আজি তেখেত ইমান ডাঙৰ এগৰাকী শিল্পী হ'ব এওঁ যেতিয়াই গানত ইণ্টাৰেষ্টেড বুলি মই জানিলোঁ সৰুতে কেঁচুৱাতে গান শুনি শুনি ৰেডিঅ' এটা মই কিনি দিছিলোঁ ৰাতিপুৱাই এওঁ শুই থাকোঁতে বজাই মাকে খুৱাই দিয়াৰ পিছত ৰেডিঅ'টো বজাইছে আৰু ৰেডিঅ'টো শুনি শুনি শুই থাকে তাৰপিছত গানৰ প্ৰতি ইণ্টাৰেষ্ট ইনষ্ট্ৰুমেণ্ট হাৰমনিয়ামটো চুলে ইটো চুলে এইটো দেখিলে সি আকৰ্ষিত হৈ যায় তেতিয়া মই মনত ভাবিছোঁ দেই এওঁৰ কাৰণে এটা অল্টাৰনেটিভ হ'ব পাৰে মিউজিক মই পাৰোঁ যি পাৰোঁ মিউজিকত হেল্প কৰিলোঁ ইনষ্ট্ৰুমেণ্ট কিনি দিলোঁ তেওঁবিলাক আৰু তেওঁ মিউজিকতে লাগিলে আপুনি জুবিনৰ ভিতৰত কি অভাৱ অনুভৱ কৰিছে আজি তাৰিখত এতিয়া নাই বুলি ভাবে জুবিনৰ এটা সম্পূৰ্ণ মানে ফিল কৰিছোঁ যে তাৰ সময় নাই আপোনাৰ আৰম্ভণিৰ পৰা মন কৰিছোঁ যে আপোনাৰ নিশ্চয় মনত অকণমান অসন্তুষ্টি এটা আছে যে আপুনি জুবিন গাৰ্গক এগৰাকী সন্তানক যেনেকৈ পাব লাগে এগৰাকী পিতৃয়ে আপুনি ক'ৰবাত নাপায় আপোনাৰ অসন্তুষ্টি আছে এইটোৱে তাৰ সময় একেবাৰে নাইকিয়া হ'ল সময় যেতিয়া তেওঁ পাব তেতিয়া আকৌ সেইধৰণৰ আগৰ মানটো ঘূৰি আহিব আত্মসমালোচনা কৰিব লাগে জুবিনে কেতিয়াবা আত্মসমালোচনা কৰিছে চেষ্টা কৰিছে মোৰ গান এটা আছে অবাক অবাক বুলি তাত এটা লাইন লিখি থৈছোঁ মই ঘূৰি চালে কৰোণ কান্দোন সেইকাৰণে নাচাওঁ নিশ্চয় জুবিনৰ কথাটো কিছু যুক্তি আছে খুৰা হ'ব সময় পালেই আত্মসমালোচনা হৈ যাব কেতিয়াবা ভাবোঁ মই একো নাই নিশ্চয় মই অনুষ্ঠান শেষ কৰিব বিচাৰিম দেউতাৰ পৰা সুধিব বিচাৰিছোঁ যে জন্মদিনৰ বিশেষ উপলক্ষত আপুনি আপোনাৰ পুত্ৰক গুণী পুত্ৰক কেনেদৰে শুভেচ্ছা দিব বিচাৰিব শুভেচ্ছা তেওঁ আৰু ভাল গান তৈয়াৰী কৰক চিনেমাবোৰো ভাল হওক আৰু তেওঁৰ চিনেমা আৰু গান চাই যাতে কোনো মানুহ অসন্তুষ্ট নহয় সেইটো মনত ৰাখিব আৰু জীৱনত আগবাঢ়ি যাওক অলপমান সময় বচাবলৈ চেষ্টা কৰক নিজৰ কাৰণে পৰিয়ালৰ কাৰণে বাকীখিনি সময়ে নিজেই ঠিক কৰি দিব ভণ্টি ওচৰলৈ আহিব বিচাৰিছোঁ মই এটাই জাষ্ট উইচ কৰিম যে গলিদাৰ মানে এটা সপোন যে অসমৰ ছ'চাইটিখন সমাজখন নতুনকৈ গঢ়াৰ ডেভেলপ কৰি চবকে ক্ৰিয়েটিভ কৰি চ' তাৰ কাৰণে বহুতখিনি কৰিও আছে সেই সপোনবোৰ যাতে চব পূৰা হৈ যায় কাৰণ এই মানুহটো সমাজৰ কাৰণে আৰু ঘৰৰ কাৰণে বুলি নহয় আমি বিচাৰি লাভ নাই আমি সমাজৰ মাজতে তাক বিচাৰি ল'ব লাগিব চ' সেই সপোনটো যাতে পূৰা হওক যি ভাবিছে মই আহিম গৰিমাৰ ওচৰলৈ যে এই বিশেষ সময়ছোৱাত ৪৮ বছৰীয়া জুবিন তুমি ২৪ বছৰ জুবিনক পালা খঙতেই হওক মৰমতেই হওক অভিমানতেই হওক কি ক'বা জুবিনক নাই মোৰ মৰমে বেছি খং অভিমানবোৰ সেইটো একদম ক্ষণিকৰ বস্তু নাই সেইবোৰ নাইকিয়া হৈ যায় মই সদায় সুস্বাস্থ্য কামনা কৰিম সদায় ভালে থকাটো কামনা কৰিম আৰু মনৰ সন্তুষ্টিৰে মনৰ শান্তিৰে যিখিনি কৰিব বিচাৰে সেইটো কৰক মানে নিজক অশান্তি দি পেলাই যে কৰিব লাগে কাৰণেই কৰিব লাগে আল্টিমেটলি জীৱনত সেইটো আক্ষেপ সদায় থাকি যাব নহ'লে আৰু তেওঁৰ ফ্ৰাষ্ট্ৰেশ্যন হোৱাটো বা তেওঁ এটা সময়ত গৈ পেলাই যেতিয়া বহিব উলটি চোৱাৰ সময় হ'ব সেইখিনি সময়ত যাতে তেওঁৰ কোনো আক্ষেপ নাথাকে জুবিনে কি ক'বা এই মুহূৰ্তত ৪৮ বছৰীয়া জুবিনৰ সংকল্প কি সংকল্প বুলি নহয় আচলতে মই ড্ৰিমাৰ প্ৰথম কথা সপোন দেখি ভাল পাওঁ আৰু সেইটো পাপুৱে শিকাইছে ড্ৰিম বিগ সৰুতে শিকাই দিলে নহয় অলৱেজ ড্ৰিম বিগ বুলি এতিয়া সৰু বস্তু ভালেই নোপোৱা হ'লো এনে গাড়ীও কিনিছোঁ ট্ৰাক এখনৰ সমান এখন পাপুৱে মেটেৰিয়েল বস্তুবোৰৰ কথা কোৱা নহয় গম পাইছোঁ মই ডাঙৰবোৰ ভাল পাওঁ সদায় মানে ডাঙৰ বস্তু ডাঙৰ চিনেমা ডাঙৰ হেৰি চ' এতিয়া মই ডকুমেণ্টেৰীখনৰ কথা ক'লোঁ মই ৱাইল্ড লাইফ এখন প্লেন কৰিছোঁ যিটো অসমত কৰা নাই কোনো অসমৰ নৌন আননৌন যিমান চেংচুৰীজ আছে যিমান জেগা আছে ৪খনৰ মানৰ নাম জানে মানুহে চ' সেইখিনি এক্সপ্ল'ৰ কৰিব বিচাৰিছোঁ আৰু মই ইংলিছত কৰিম অভিয়াছলি মই বাহিৰত তাক ফ'কাছ কৰিবলৈ ট্ৰাই কৰিম চ' জানুৱাৰী মাহত সেইখন ধৰিম এতিয়া প্ৰায় শ্ব' আছে 12খনমান ফুটবল মেটচ আছে সেইবোৰ কৰি থাকিম বাৰু তাৰপিছত অভাই টঙত ধৰিম
কেতিয়া মানে আশা কৰিব পাৰোঁ আমি অঘাইটঙৰ কাম অঘাইটং চাওঁ মাৰ্চ মানে বাঘ আৰু অঘাইটঙৰ আলোচনা চলি আছিল বাঘখন মই পিছুৱাই দিছোঁ মতো জুবিনে ক'ব বিচাৰিছে অঘাইটং হ'ব জুবিন গাৰ্গৰ চতুৰ্থখন ছবি হ'ব বাঘখন মই অলপ পিছুৱাই আছোঁ কাৰণ বাঘখনৰ মই এনেকুৱা এটা কনচেপ্ট ভাবি ল'লোঁ মই চিন্তা কৰিবলৈ আৰু টাইম লাগিব মোক নিশ্চয় আমি বহুখিনি কথা পাতিবলগীয়া আছিলে কিন্তু আমি খুব কম সময়ৰ ভিতৰতে যিমানখিনি পাৰোঁ আমি জুবিন গাৰ্গক এবাৰ নতুনকৈ চোৱাৰ চেষ্টা চলালোঁ ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে আৰু জুবিন দাৰ সেই পুৰণা দিনৰ কথাবোৰে আমাক সদায় আমনি কৰি থাকিব জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা ভগৱানে তেওঁৰ আত্মাক চিৰশান্তি দিয়ক তাৰে কামনাৰে ধন্যবাদ